হেল্ল' এভৰিৱান আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা বিশেষ চিটেটৰ নটিফিকেশ্যন। এই নটিফিকেশ্যন অনুসৰি চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনে 22 সংখ্যক যোনটো চিটেট হয় সেই চিটেটটো অনুষ্ঠিত কৰিবলৈ ওলাইছে আৰু এই চিটেটৰ কাৰণে যোনটো এক্সামিনেশ্যনৰ ফৰ্ম ফিলআপ আছে সেই ফৰ্ম ফিলআপটো আজিৰ পৰা ষ্টাৰ্ট হৈছে 11 মে'ৰ পৰা আৰু আপোনালোকে 10 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে পলম নকৰিব। ctet.nic.in আপোনালোকে ৱেবছাইটটোত যাব, গৈ পেলাই আপোনালোকৰ অনলাইন যোনখিনি প্ৰচেছ আছে ফৰ্ম ফিলআপ আছে সেইখিনি কৰিব পাৰিব। আৰু যিহেতু ছাৰ্ভাৰটো বহুত প্ৰব্লেম হৈ থাকে গতিকে আপোনালোকে যিমান পাৰে সিমান সোনকালে চিটেটৰ সেই ফৰ্মখন ফিলআপ কৰি ল'ব আৰু তাৰ কাৰণে যোনটো এক্সাম আছে সেইটো 6 ছেপ্টেম্বৰ দিনা অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ'ব আৰু আপোনালোকে অক্টোবৰৰ ভিতৰতে আপোনালোকে ৰিজাল্টটো পাই যাব আৰু আপোনালোকে এইবাৰো আগৰ দৰে পেপাৰ 1 আৰু পেপাৰ 2 দুইটা কাৰণে অনলাইন এপ্লিকেশ্যন আৰম্ভ কৰা হৈছে আৰু যিসকল এতিয়া বোলে বিএডই হওক বা ডিএলএডই হওক ফাৰ্ষ্ট চেমত আছে, ছেকেণ্ড চেম, থাৰ্ড চেম বা ফ'ৰ্থ চেম যিকোনো চেমত থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে পলম নকৰিব, লগে লগে আপোনালোকে প্ৰিপেৰেশ্যনো কৰি যাব। যদিহে প্ৰিপেৰেশ্যনৰ ভিডিঅ' আপোনালোকৰ জৰুৰী হয় তেতিয়াহ'লে কোনটো বিষয়ত আপোনালোকৰ জৰুৰী হৈছে আমাক কমেণ্ট ছেকশ্যনত জনাব, তেতিয়া আমি সেই কমেণ্টখিনি চাই পেলাই আমি ক্লাছ দিবলৈ আৰম্ভ কৰিম। থেংক ইউ।